আচলতে ক'ব লাগিব প্ৰথমতে পলাশ ফুকন দ্বাৰা যি নিউজ 18 সাংবাদিক হয় তেওঁৰ এটা বাতৰি দেখিছিলোঁ যে গহপুৰৰ আচলতে শিল্পী সূৰ্য গগৈ অতি দুখত আছে আৰু লগতে বহুকেইটা গহপুৰৰ চেনেলো দেখিছিলোঁ বাতৰিটো সেইকাৰণে আমি জয় গণেশ কনষ্ট্ৰাকশ্যনে ভাবিলোঁ যে আচলতে সূৰ্যদাক অকণমান সহায় কৰিব লাগে আৰু সেই সহায় কৰিবলৈ আজি জয় গণেশ কনষ্ট্ৰাকশ্যনৰ সমূহ পৰিয়াল আহিলোঁ আৰু আহি পেলাই এতিয়া তেওঁৰ ঘৰটো বনাই দিয়াত আচলতে আমি ব্যস্ত হৈ আছোঁ আৰু লগতে এইটো কথাও ক'ব লাগিব যিহেতু সূৰ্যদা আচলতে মোৰ এজন গুৰু হয় কাৰণ আমি যেতিয়া 2012 চনত যেতিয়া আমি বিহু মাৰিছিলোঁ সেই সময়খিনিত কিন্তু তেওঁৰ পৰাই আমি আচলতে সান্নিধ্য পাইছিলোঁ তেওঁ আমাৰ টীমটো আচলতে সম্পূৰ্ণভাৱে পৰিচালনা কৰিছিলে আৰু লগতে তেওঁ মোক ঢোল পেঁপা এনেকৈ বহুতকেইটা বাদ্যযন্ত্ৰ শিকাইছিলে তো সেইকাৰণে ভাবিলোঁ যে যিহেতু গুৰুজন দুখত আছে তো সেইকাৰণে ভাবিলোঁ যে নাই গুৰুৰ কাৰণে কিবা এটা মোৰ মৰমৰ এজন শিষ্য 2012 চনৰে আমাৰ গহপুৰৰ বিদ্যুৎপন ভূঞা মই মানে তেখেতৰ সৈতে আগবাঢ়িবলৈ গৈছোঁ আৰু দেই বিদ্যুৎপনৰ অনুভৱ মানে নতুন ঘৰ এটা সকলোৰে কাৰণে আচলতে ভাল লগায় কিন্তু মোৰ কাৰণে বেছি ভাল লগা এইবাবেই হৈছে যিহেতু মই অসহায় অৱস্থা মানে মই হাতে কাম কৰিব নোৱাৰোঁ আৰু গাটো বৰ শক্তি নাই তেনে অৱস্থাত কিন্তু এই ঘৰটো মোৰ কাৰণে বহুত প্ৰয়োজনীয় আৰু বেছি ভাল লাগিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু অনাগত দিনতো তেখেতলোকৰ এই সুন্দৰ ভৱিষ্যতে যাতে আমাৰ অসমীয়া সমাজখনক আগবঢ়াই নিয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ